বিশ্বনবী বিশ্বর জমিনত যিমান গছ গছনি আছে আৰু যিমান ফুলৰ গছ আছে সকলো গছ গছনি আৰু ফুল যে আছে সেই ফুলবোৰক আমাৰ বিশ্বনবী ৰাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লাম এই ফুলবোৰক অতিকৈ ভাল পাইছিল। আৰু বিশ্বনবী কোনটো ভাল পাইছিল? এই যে নামাজ যে পঢ়িব লাগে নামাজটো ভাল পাইছিল। কোরআনের ভিতৰত আছে আকিমুস সালাত ওয়া আতুজ যাকাত। এই বিশ্বর জমিনত যিমান ধর্ম আছে আমি গুনি গুনি শেষ কৰিব নোৱাৰো। কিন্তু এই যে মুসলমান সকলৰ এটা ধর্ম ইসলাম ধর্ম। ইসলামের অর্থ শান্তি, শান্তি থাকিব লাগিব। সেই কাৰণে দান খৰাত কৰিব লাগে, 5 ওয়াক্ত নামাজ পঢ়িব লাগে, পিতা মাতাৰ সেৱা কৰিব লাগে। জান্নাতৰ ভিতৰত যেনেকুৱা আমি দুনিয়াত খাইছোঁ, ৰাতিপুৱাত খাব লাগে, দুপৰীয়াত খাব লাগে, ৰাতিত খাব লাগে। কিন্তু এটা কথা মই মনত পৰিছোঁ, এই যে মাটিৰ তলত কবৰৰ ভিতৰত কি খাম? মাটিৰ তলত তেনে থাকিম নে জানো? মাটিৰ তলতেই খাব লাগিব। কিমান ফল ফ্ৰান্ত আল্লাহ জান্নাতৰ ভিতৰত দিব। তাৰ কাৰণে কি কৰিব লাগিব? নামাজ পঢ়িব লাগিব, রোজা থাকিব লাগিব, আল্লাহর উপাসনা কৰিব লাগিব। এই যে আপোনালোকে দেখি আছে এটা আম গছ। এই আমটো কিমান মূল্য, কিমান দাম, কিমান মিষ্টি। বজাৰত যেতিয়া আপোনালোকে কিনিবলৈ যাব আগত টকা দিব লাগিব। টকা নিদিলে আপুনি আমটো নাপাব। আমৰ দাম আছে, মূল্য আছে। কিন্তু যিজন ব্যক্তি নামাজ নপঢ়ে হাসরের ময়দানত তেওঁ আম গছতকৈ একেবাৰে নিকৃষ্ট বেয়া হৈ যাব। কাৰণ তেওঁ নামাজি পোৱা নাই, তেওঁ জাহান্নামত যাব লাগিব। গতিকে মই আকৌ কৈছোঁ আপোনালোকে নামাজটো পঢ়িব। আল্লাহ যে ইমান গছ গছনি বনাইছে, এই গছ গছনি কি নামাজ পঢ়ে? গছ গছনিৰ ওপৰত নামাজ ফৰজটো হোৱা নাই, কিন্তু মানুহৰ ওপৰত নামাজটো ফৰজ হৈছে। গতিকে নামাজ পঢ়িবই লাগিব।